একদম মই সঁচা কথা বুজাব লৈছোঁ জুবিন গাৰ্গক মোটামুটি 2011-12 পৰা ধ্বংস কৰা মানুহজন হ'ল শেখৰজ্যোতি গোস্বামী সেই কুকুৰটোৰ নাম কিন্তু ছ'চিয়েল মিডিয়াত অহা নাই কোনো নিউজ চেনেলতো অহা নাই এনেই জাষ্ট আহিছে কিন্তু তেওঁৰ এগেইনষ্টত কিন্তু কোনো কেছ নাই কোনো এফআইআৰ নাই কোনো থানাত মেইন কালপ্ৰিট সেইজন মই কৈছোঁ আৰু আপোনালোকে যদি জানে যে মই মিছা কথা নকওঁ মই কৈছোঁ জুবিন গাৰ্গক ধ্বংস কৰা জুবিন গাৰ্গৰ গোটেই লাইফ জাৰ্নিটো ধ্বংস কৰা মানুহজন হ'ল শেখৰজ্যোতি গোস্বামী মই য'তে ক'ব লাগে তাতে ক'ম এই শেখৰজ্যোতি গোস্বামীয়ে জুবিনক লাহে লাহে ধ্বংস কৰি দিছে জুবিনৰ গোটেই কেৰিয়াৰ সেই কেৰিয়াৰৰ পৰা এই কেৰিয়াৰ আনিছে আপোনালোকক মই কৈ আছোঁ আপোনালোকে জানে যে জুবিন দা চৰি দে মই মাজে মাজে জুবিন গাৰ্গ কৈ আছোঁ মাজে মাজে জুবিন দা কৈ আছোঁ মই কথা ক'ব নাজানো কিন্তু তেওঁৰ প্ৰতি ৰেছপেক্ট মোৰ সদায় আছে মই কথাটো ক'ব লাগিছোঁ জুবিন দা মানে এনকে প্ৰডাকশ্যন আছিল দেৱ বৰকটকীৰ আৰু এনকে প্ৰডাকশ্যন মানে হ'ল জুবিন দা কিন্তু আপোনালোকে জানে যে এনকে প্ৰডাকশ্যনৰ লগত জুবিন দাৰ সম্পৰ্ক নাই সম্পৰ্ক কোনে বেয়া কৰিলে আপোনালোকে জানেনে যদি নাজানে মই কৈ আছোঁ সেইজন হ'ল শেখৰজ্যোতি গোস্বামী যিদিনাৰ পৰা এনকে প্ৰডাকশ্যনৰ লগত ৰিলেশ্যন বেয়া হৈছে সেইদিনাৰ পৰা কিন্তু জুবিন দাৰ বেয়া দিন ষ্টাৰ্ট হৈ গৈছে এনকে প্ৰডাকশ্যনৰ ষ্টুডিঅ'ত এখন ৱালত জুবিন দাই কিবা এটা ছবি আঁকিছিলে সেই ছবি আঁকাক লৈ এই শেখৰজ্যোতি গোস্বামীয়ে লগাই দিছে দেৱ বৰকটকীক তাৰপিছত দেৱ বৰকটকীয়ে কিবা ক'লে খঙত কিবা কৈ দিলে সেই কথাটো আকৌ শেখৰজ্যোতি গোস্বামী আকৌ জুবিন দাক লগাই দিছে যে দেৱ বৰকটকীয়ে এনেকুৱা কৈছে বুলি সেই দুইজনৰ মাজত ৰিলেশ্যন বেয়া কৰা মানুহটো হ'ল শেখৰজ্যোতি গোস্বামী তাৰপিছত জুবিন দাৰ লগত কথা পাতি কৈছে যে বেলেগৰ ষ্টুডিঅ'ত কিয় গাব লাগে আপোনাৰ নিজৰ ষ্টুডিঅ' খোলক গুৱাহাটীত তাৰপিছত জুবিন দাই সেই জ'চতে বম্বেৰ ষ্টুডিঅ' ভাঙি আনি পেলাই গুৱাহাটীৰ ষ্টুডিঅ' খুলিছে কিন্তু এইবিলাক কথা বেছিভাগ মিউজিক ইণ্ডাষ্ট্ৰীৰ মানুহে জানে কিন্তু নকয় কাৰণ চব মানুহ স্বাৰ্থপৰ কালি হয়তো কেতিয়াবা শেখৰৰ লগত কাম কৰিব আৰু যদি শেখৰৰ এগেইনষ্টত যদি কথা পাতে শেখৰে উল্টাকে মেনিপুলেট কৰি পেলাই জুবিন দাক বেলেগকৈ কথা শুনাব জুবিন দাই বেলেগ বুজিব য'ত মোৰ ক্ষেত্ৰত তেনেকুৱা বহুতবাৰ হৈছে মই কিবা এটা ভালৰ কাৰণে কথা কওঁ সেইটো বস্তু বেলেগ উল্টাকে জুবিন দাক কাণ ভৰাই দিয়ে আজি বম্বে ষ্টুডিঅ' ভাঙাৰ কাৰণটো হ'ল বম্বে ষ্টুডিঅ' শেষ হোৱাৰ কাৰণটো হ'ল শেখৰজ্যোতি গোস্বামী সি কিন্তু চোৱাৰৰ বাচ্চাটো এতিয়াও কিন্তু ঘূৰি আছে এতিয়াও জুবিন দাৰ ডেড বডিৰ লগত ঘূৰি আছে আৰু সেইটো কথা বিৰাট দুখৰ কথা সেই কথাটো কিন্তু জুবিন দাৰ পত্নী গৰিমা বৌয়ে কিন্তু সেইখিনি কথা ৰিয়েলাইজ নকৰিলে